নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ বাবে পুনৰ পদ মুকলি হৈছে। ইয়াতে আপোনালোকে পিয়নৰ বাবে পদ দেখিবলৈ পাব, কণ্ট্ৰেকচুৱেল পদ। আপোনালোকে এই পদসমূহৰ বাবে কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে এপ্লাই কৰিব পাৰিব, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, আৰু আপোনালোকৰ কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু এজ লিমিট কিমান লাগিব, সকলোখিনি ডিটেইলছ আমি এই ভিডিঅ'টোতে আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি আপোনালোকে এই পদসমূহৰ বাবে আগ্ৰহী হয় আৰু আপোনালোক এলিজিবল হয়, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। খুবেই এটা ভাল সুবিধা বা অপৰচুনিটি আপোনালোকৰ বাবে আহি পৰিছে। আৰু আমাৰ চেনেলটোত যদি আপুনি প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে হওক, দেৰি নকৰি আমি এই পদসমূহৰ এটা অভাৰভিউ চাওঁ, কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, এজ লিমিট কিমান লাগিব, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, এপ্লিকেশ্যন ফিজ দিব লাগিব নালাগে, চেলাৰী কিমান হ'ব, এই পদসমূহৰ বাবে সকলোখিনি ডিটেইলছ আমি ভালদৰে জানি লওঁ। ইয়াত আপোনালোকৰ পোষ্ট নেম হৈছে পিয়ন, কণ্ট্ৰেকচুৱেল জব হয়। চেলাৰী আপোনালোকে এই পদসমূহৰ বাবে লাভ কৰিব পাৰিব 12,000 পাৰ মান্থ। আৰু কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে ক্লাছ 8 পাছ। ইয়াতে আপোনালোকে 8 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। 8 পাছ 10 পাছ সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকে যদি 12 পাছ কৰিছে, তেনেহ'লে ইয়াতে আপোনালোক এলিজিবল নহ'ব। এজ লিমিটখিনি দিয়া হৈছে 18 পৰা 40 বছৰৰ কেণ্ডিডেটসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু গভৰ্ণমেণ্ট ৰুল অনুসৰি আপোনালোকে ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। যিখিনি OBC কেণ্ডিডেট থাকে তেওঁলোকে 3 বছৰকৈ, SC ST সকলে 5 বছৰকৈ, PWD কেণ্ডিডেট 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। ইয়াৰ পাছতে আপোনালোকৰ জব ৰুলছখিনি দিয়া হৈছে। জেনেৰেল ৱৰ্ক অফ MTS, আপোনালোকৰ MTS ৱৰ্ক কৰিব লাগিব, মানে আপোনালোকৰ মাল্টিটাস্কিং ষ্টাফৰ দৰে আপোনালোকৰ পদখিনি হ'ব। জবটো তেনেধৰণৰ হ'ব। ক্লিনিং দ্য অফিচ ইন দ্য অফিচ আৱাৰ্ছ, অফিচ আৱাৰ্ছত আপোনালোকৰ অফিচ ক্লিনিঙৰ বাবেও কাম কৰিব লাগিব। অফিচটোৰ প্ৰতিটো কোণ আপোনালোকৰ চফা কৰি ৰখাৰ দায়িত্ব আপোনালোকৰ হাতত থাকিব এই জবটো আপোনালোকৰ লাভ কৰাৰ পাছত। এনেধৰণে আপোনালোকৰ ইয়াতে জব লাভ কৰিব পাৰিব। ইয়াৰ পাছতে হাউ টু এপ্লাই ক্ষেত্ৰত দিয়া হৈছে। পদখিনি যিহেতু ধেমাজি ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ ফালৰ পৰা মুকলি হৈছে, সেইবাবে আপোনালোকে ইয়াতে অফলাইন যোগেৰে এপ্লাই কৰিব লাগিব। যোনসকল এলিজিবল বা আগ্ৰহী হয়, তেওঁলোকে ইয়াতে যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম থাকিব, সেইখন ভালকৈ ফিল আপ কৰিব লাগিব ব্লক লেটাৰ্ছত। আৰু তাতে আপোনালোকে যিখিনি আপোনালোকৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ থাকে, সেইখিনি আপোনালোকে তাতে লগত এটা জেৰক্স কপি দিব লাগিব। আপোনালোকৰ এডুকেশ্যনেল চাৰ্টিফিকেটছ, এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, তাৰপিছতে ফটো, আপোনালোকৰ যিখিনি পাছপৰ্ট চাইজ ফটো, সেইখিনি তাতে আপোনালোকে এড কৰিব লাগিব। তাৰপিছতে আপোনালোকে এইটো এড্ৰেছত আপোনালোকে এই ফৰ্মখন আপোনালোকে পঠাই দিলে আপোনালোকৰ এপ্লাই প্ৰচেছ হ'ব। আৰু যদি আপোনালোকে ধেমাজিৰ যিটো ডিষ্ট্ৰিক্ট জুডিচিয়াৰী অফিচ হয়, তাতে আপোনালোকে জমা দিওঁ বুলিলেও ইয়াতে পাৰিব। ইয়াতে দিয়া হৈছে দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কাম চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি ধেমাজি পিন 787057 আছাম ডিষ্ট্ৰিক্ট ধেমাজি। এনেধৰণে আপোনালোকে এইটো এড্ৰেছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন পঠালে আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। এনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব, যিহেতু অফলাইন যোগেৰে এপ্লাই কৰিব লাগিব। যদি আপোনালোকে এই পদখিনিৰ বাবে আগ্ৰহী হয়, তেনেহ'লে আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ বা অপৰচুনিটি মুকলি হৈছে। পিয়নৰ বাবে পদ হয়, গ্ৰেড 4 পদ আপোনালোকে ইয়াতে দেখিবলৈ পাব। যদি আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব বিচাৰে, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে লাষ্ট ডেটটো এতিয়ালৈকে জনোৱা হোৱা নাই। যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, ইয়াতে এপ্লিকেশ্যনৰ লাষ্ট ডেটটো দিয়া হৈছে 20/4/2024। আপোনালোকে এপ্ৰিলৰ 20 তাৰিখৰ আগত এই পদসমূহৰ বাবে এপ্লাই কৰিব লাগিব। যদি আপোনালোক আগ্ৰহী হয়, তেনেহ'লে আপোনালোকে 20 এপ্ৰিলৰ ভিতৰত এই এড্ৰেছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আৰু আপোনালোকৰ ডকুমেণ্টছ পঠাব লাগিব। পোষ্টেল যোগে আপোনালোকে যিহেতু পঠাব লাগিব, আপোনালোকে সোনকালে এই পদখিনিৰ বাবে আপোনালোকে এপ্লিকেশ্যন পঠাব লাগিব। আৰু যদি আপোনালোকে নিজে ধেমাজি ডিষ্ট্ৰিক্ট জাজৰ অফিচত দিব বিচাৰে, তেনেহ'লে আপোনালোকে নিজেও দি থৈ আহিব পাৰিব। দ্য অফিচ অফ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি ধেমাজি আণ্ডাৰ ধেমাজি জুডিচিয়াৰী আছাম, তাতে আপোনালোকে এই পদখিনিৰ বাবে এপ্লিকেশ্যন দিব লাগিব। যদি আপোনালোকে এই পদসমূহৰ বাবে আগ্ৰহী হয়, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ'টো ভাল পায়,
তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ ন'টিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।